মৰাণ হেওজপুৰত বিনামূলীয়া চিত্ৰকলা কৰ্মশালা অব্যাহত আজি চতুৰ্থ দিন। হেওজপুৰ যুৱ সংঘ আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত আয়োজিত বিনামূলীয়া চিত্ৰকলা কৰ্মশালা সফলভাৱে অব্যাহত আছে। 16 জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাখন 22 জুলাইলৈ চলিব। আজি কৰ্মশালাৰ চতুৰ্থ দিনত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰি চিত্ৰকলাৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ লাভ কৰে। কৰ্মশালাৰ মূল উদ্দেশ্য হৈছে গৰমৰ বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক মোবাইল ফোনৰ অতিমাত্ৰা ব্যৱহাৰৰ পৰা আঁতৰাই সৃষ্টিশীল কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত কৰা। আয়োজকসকলৰ মতে বৰ্তমান সময়ত বহু শিক্ষাৰ্থীয়ে অৱসৰ সময় মোবাইলৰ সৈতে অতিবাহিত কৰে। সেই পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সৃজনশীল প্ৰতিভাৰ বিকাশ ঘটোৱা আৰু চিত্ৰকলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। আয়োজকসকলে আশা প্ৰকাশ কৰি কয় যে এই কেইদিনৰ প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰকলাৰ প্ৰাথমিক জ্ঞান আহৰণ কৰাৰ লগতে নিজৰ সৃষ্টিশীল দক্ষতা বিকাশৰ সুযোগ লাভ কৰিব। আমি ইয়াত সমবেত হৈছোঁ। কথাটো হ'ল কি, আমি এক সপ্তাহ যোৱা 16 তাৰিখৰ পৰা 22 তাৰিখলৈকে আমি হেওজপুৰ যুৱ সংঘ আৰু মহিলা সমিতিৰ উদ্যোগত এই কণ ছাত্ৰ ছাত্ৰীসকলৰ আৰ্টৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। আজি ইয়াৰ চতুৰ্থ দিন হৈছে আৰু আমাৰ 3টা দিন আছে। 3টা দিনৰ পাছত আমি 22 তাৰিখে ল'ৰা ছোৱালীবিলাকৰ মাজত এই আৰ্টৰ কম্পিটিশ্যন পাতি তেওঁলোকৰ মাজত আমি কিবা এটা হ'লেও পুৰস্কাৰ দিয়াৰ কথা ভাবিছোঁ। আমি এইটো কাৰণে এইটো উদ্দেশ্যত কৰিছোঁ কি, কিছুমান ল'ৰা ছোৱালী টকা পইচাৰ অভাৱত তেওঁলোকে পইচা পাতি দি আৰ্ট শিকিবলৈ অলপমান অসুবিধা হয়। সেইটো কাৰণে আমি ভাবিলোঁ যে গোটেই গাঁৱৰ আমি সকলো বয়োজ্যেষ্ঠ আৰু যুৱ সংঘ লগ লাগি আমি পাতিলোঁ যে ল'ৰা ছোৱালীবিলাকক এই বিনামূলীয়াকৈ আমি আৰ্টৰ কৰ্মশালা এটা আমি আয়োজন কৰোঁ। সেই উদ্দেশ্যে আমি আজি ইয়াত সমবেত হৈছোঁ। এই যি চিত্ৰকলাৰ যি কৰ্মশালা আমি হেওজপুৰ যুৱ সংঘ আৰু মহিলা সমিতিৰ উদ্যোগত কৰিছোঁ, আৰু আচলতে আমাৰ লগত মুখ্য প্ৰশিক্ষক হিচাপে আছে আমাৰ সকলোৱে পৰিচিত চিত্ৰশিল্পী কুণাল বৰ্মাদেৱ। কি ক'ব আজি আপুনি? কি কওঁ, এতিয়া চবেই গম পাই যে আমাৰ ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ চবেই নিজৰ মোবাইলত ব্যস্ত হৈ থাকে বা তেনেকৈ বেলেগ ধৰণে আজিকালি এক্টিভিটিখিনি নাইকিয়া হৈ থাকিলে। তো আমাৰ যোনটো হেওজপুৰ যুৱ সংঘ আৰু মহিলা সমিতিৰ তৰফৰ পৰা চিত্ৰাংকন শিবিৰ আয়োজন কৰা হৈছে। তো তাৰ হিচাপে মোক জাজ হিচাপে মাতিছিলে বা মোক শিকাবৰ কাৰণে মাতিছে ইয়াত। তো যিমানখিনি সৰু ল'ৰা ছোৱালী আহিছে চবেই শিকিছে, ভালকৈ শিকিছে আৰু খুব ভাল লাগিছে। সিহঁতে যেনেকৈ শিকাব বিচাৰে তেনেকৈ শিকি গৈ আছে। আৰু মোবাইলৰ বাদ দি সিহঁতে নিজৰ বহীৰ মাজত আকৌ উভতি আহিছে, সেইটো ভাল লাগিছে। আমি হেওজপুৰ যুৱ সংঘ আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত সাদিনীয়া এটা চিত্ৰকলা কৰ্মশালা আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল যে গৰম বন্ধত আমাৰ বহু ছাত্ৰ ছাত্ৰী ঘৰতে মোবাইলত আবদ্ধ হৈ থাকে আৰু এইটো মাক বাপেকৰ কাৰণেও এটা সমস্যা হয়। গতিকে তেওঁলোকক আমি মোবাইলৰ জগতৰ পৰা কিছু সময়ৰ কাৰণে আঁতৰাই অনাৰ লগতে আৰু তেওঁলোকৰ যাতে উত্তৰোত্তৰ কিছু পৰিমাণে আমি উন্নতিত যাতে অৰিহণা যোগাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ হেওজপুৰ যুৱ সংঘ আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত। আৰু দেখা গৈছে যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। এতিয়ালৈকে আমাৰ প্ৰায় 65গৰাকী ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে। আজি যিহেতু দেওবাৰ, ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান নিয়মীয়া পাঠৰ কাৰ্যসূচী থাকে। কোনোবা ডেন্স স্কুলত যায়, কোনোবা আৰ্ট স্কুল, মিউজিক স্কুল ইত্যাদিত যোৱাৰ কাৰণে আজি কিছু পৰিমাণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে যদিও অন্য দিনত আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আমি আশা ৰাখিম এই অনুষ্ঠানটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ যাতে বৌদ্ধিক দিশত উন্নতি হয়। আৰু শেষৰ দিনা আমি যিটো আমাৰ সামৰণি অনুষ্ঠান হ'ব, এই সামৰণি অনুষ্ঠানটো আমি এইসকল ছাত্ৰ ছাত্ৰীৰ মাজতে এটা বিচিত্ৰ অনুষ্ঠানৰ আয়োজন কৰিম। গীত, নৃত্য, কবিতা আবৃত্তি ইত্যাদিৰে আমি এটা কাৰ্যসূচী লৈছোঁ আৰু আশা কৰোঁ আমি সেই কাৰ্যসূচীটোৰ যোগেদিও ছাত্ৰ ছাত্ৰীসকলক কিছু মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম।